নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। আৰু বহু দিনৰ পিছত ভিডিঅ' বনাইছোঁ আজি। আৰু আজি আমাৰ জিউ বেটাৰ প্ৰথম ৰাস আমাৰ পাঠশালাত এবাৰ 50 বছৰ হ'ল, কিন্তু মই যাব পৰা নাই যিহেতু জিউ বেটা আমাৰ 2 মাহো কমপ্লিট হোৱা নাই। গতিকে আজি দিনৰ ভাগতে মই ওলালোঁ ৰাস চাব। আৰু আমাৰ পাঠশালাৰ ৰাসনো কেনেকুৱা হৈছে আপোনালোককো দেখাই দিম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু মই এতিয়া জিউ বেটাক ওলাম, মই ওলাই মেলি ৰেডি হ'লোঁ। তাৰপিছত আপোনালোককো লগ পাইছোঁ। এইফালে জিউ, মই, নানু আৰু এইফালে আমাৰ ধুনু আৰু মানুহজন। আমি এতিয়া দিনতে যাম ৰাস চাবা। আৰু টিকলি একদিন বেলেগ দিন যাব না, টিকলি একদিন গৈছে ৰাস চাবা। আমি এইফালে আহি পালোঁ পাঠশালা ৰাসৰ থলী। আৰু দিনতে ৰাস চাই একেবাৰে ভাল নালাগে। ৰাতি লাইটবিলাকো জ্বলে আৰু মানুহো হয়, ৰাতি ৰাস চোৱাৰ মজাতে বেলেগ। দিনতকৈ সিমান এটা বেছি ভাল নালাগে। আৰু যিহেতু 2টা ল'ৰা লৈ আহিছোঁ, আৰু ডাঙৰটোৰ বাৰু কথা নাই, পাপাকৰ লগত আহি ৰাতি হ'লেও চাই যাব পাৰে, কিন্তু জিউ বেটাক লৈতো আহিব নোৱাৰোঁ যিহেতু এতিয়া না ঠাণ্ডা না গৰম তেনেকুৱা হৈছে পৰিৱেশটো। নিয়ৰ পৰিলে সৰু বাচ্চা অসুখ হৈ যাব। আৰু সেইকাৰণে দিনতে আহিলোঁ। আৰু দিনত ৰাস চাই ভাল নালাগিলেও উপায় নাই, আহি পালোঁ ইফালে। আৰু আহিয়ে প্ৰথমতে দেখিলোঁ জুবিন দা কেনেকৈ থৈছে, আৰু মনটো বহুত বেছি বেয়া লাগি গ'ল যে জুবিন দা বিহেন প্ৰথমটো ৰাস, আৰু কি ক'ম আৰু ক'বলৈ ভাষা নাই। তেখেতক এনেকৈ শ্ৰদ্ধা জনাইছে। আৰু দিনে ৰাতিয়ে চাকি গছি জ্বলি আছে, মোৰ বহুত বেছি ভাল লাগিলে। এটা সেৱা জনাই ল'লোঁ আৰু তেওঁ সোনকালে ন্যায় পাওক তাকে বিচাৰিলোঁ। আৰু এইফালে আমাৰ মণ্ডপটো এইবাৰ একেবাৰে স্থায়ীভাৱে নিৰ্মাণ কৰিছে, বহুত বেছি ধুনীয়া লাগিছে। আৰু ভিতৰলৈ গৈ এপাক সেৱা জনাই ল'ম বাৰু। তাৰপিছত এইবাৰ যিহেতু সোণালী জয়ন্তী আছিলে, এনেকৈ পতাকা উত্তোলন কৰিছিলে। আৰু এইফালে হৈছে মৃন্ময় মূৰ্তিবিলাক। আৰু মৃন্ময় মূৰ্তিবিলাকতো প্ৰত্যেক ঠাইতে একেই, আৰু ক'ৰবাত অলপ বেছিকৈ দিয়ে, ক'ৰবাত অলপমান কমকৈ দিয়ে, সেয়াই। আৰু আপোনালোকে জনাবচোন ক'ৰ পৰানো মোৰ ভিডিঅ'সমূহ চাই। আৰু আমাৰ পাঠশালাৰ পৰা যদি কোনোবাই চাই আছে জনাবচোন। নিজৰ জেগাৰ কোনোবা যদি ভিডিঅ' চাওঁ বুলি জানো কমেণ্ট কৰে, বহুত বেছি ভাল লাগে আৰু উৎসাহ জগাবচোন আপোনালোকে। আৰু মোৰ কিবা ভুলো হ'ব পাৰে, যিখিনি ভুলখিনিও আঙুলিয়াই দিব আৰু আপোনালোকে দিহা পৰামৰ্শ দিব। আৰু ক'ৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই জনাব, আৰু আপোনালোকে ৰাস চালেনে নাই জনাবচোন। আৰু আমি এনেকৈ মৃন্ময় মূৰ্তিবিলাক চাই আছোঁ। আৰু ডাঙৰ ল'ৰাটো এতিয়া জনা হৈছে, কিন্তু সৰুটোৱে একো বুজি নাপায়, অকল চাইহে যাই আছে, চাব জানে, মুখেৰেতো ক'বও জনা হোৱা নাই। আৰু এইবিলাক দেখাই গৈ আছোঁ। আৰু এইবাৰ বিশেষকৈ ফেচবুকত পাই আছোঁ যে পাঠশালাৰ ৰাস হেনো বেয়া হৈছে। গতিকে মই কি ক'ম এই বিষয়ে বাৰু একো নকওঁ, কিন্তু মই যিহেতু দিনত আহিছোঁ, দিনত তেনেকৈ বিশেষ একো গম পোৱা নাযায়। ৰাতিহে লাইটবিলাক জ্বলে, আৰু দিনত বহু সংখ্যক বন্ধই থাকে, দোকান পোহাৰো হওক বা কিছুমান দেখুওৱা বস্তুবিলাকো তেনেকৈ থাকে। আৰু ৰাতি হ'লে দেখায় লাইটত, এনেকৈ ভাল লাগে। আৰু বাৰু যি কি নহওক সেই বিষয়ে পিছত ক'ম মই। আৰু ৰাস্তাৰ পৰা এইবাৰ লাইট দিছে, কিন্তু লাইটৰ সংখ্যাটো বাৰু এইবাৰ ওপৰত দিয়া নাই, এনেকৈ দুয়ো কাষতে দিছে, মোৰ বোধেৰে বেয়া হোৱা নাই। আৰু আমি 50 বুলি এই গেটখনতো ইমান ধুনীয়াকৈ লিখি দিছে, ভাল লাগিছে। আৰু এইফালে দেখিছেনে, ইয়াতে হেনো জুবিন দাক দেখায়, এনেকৈ দিনতে বন্ধই থাকে, ৰাতিকৈ দেখায়, লাইট জ্বলিলে ভাল লাগে। আৰু অইনবাৰৰ তুলনাত কিন্তু এইবাৰ অলপমান দোকান পোহাৰ কম যেন মোৰ লাগিছে। আৰু যিয়ে নহওক ভিতৰলৈ গৈ আছোঁ। আৰু এইফালে এটা গুহা বনাইছে, এইবাৰ গুহাৰ আকৃতিটো দেখিছেনে, কিবা ভূতৰ নিচিনা দিছে। আৰু এইফালে এনেকৈ ভিতৰলৈ গৈ আছোঁ। আৰু সেইফালেও আছে মৃন্ময় মূৰ্তি দিছে, যথেষ্ট সংখ্যকে দিছে, কিন্তু গোটেইখিনি বাৰু মই ভিডিঅ' কৰি দেখুওৱা সম্ভৱো নহয়, কিছু বাৰু কৰিছোঁ। আৰু এইফালে আহিলোঁ। আৰু এইফালে এখন কিমান ধুনীয়াকৈ দিছে, পাঠশালা শিক্ষাপীঠে দিছে, এইখন বহুত বেছি ধুনীয়া লাগিছে, চাওকচোন, বৃন্দাবনৰ নিচিনাকৈ সজাইছে, ইমান ভাল লাগিছে। আৰু এইফালে আমি চালোঁ, আৰু নানু আৰু ধুনু অহাৰ পৰা কৈ আছে আজি হেনো কিবা বিস্কুট খাব, কিবা বিস্কুট খালে ধোঁঙা ওলাই যায় মুখেৰে, কি বিস্কুট বা, সেই বিস্কুট খাব অহাৰ পৰা কৈ আছে। আৰু সেই বিস্কুট খালে মই অলপমান ভিডিঅ' কৰি হ'লে দেখুৱাম। আৰু আমি এইফালে আহি আছোঁ। আৰু দোকান পোহাৰ মানুহৰ যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি বস্তু দোকান পোহাৰ আহিছে, কিন্তু অইনবাৰৰ তুলনাত কম। আৰু বিশেষকৈ বেগ চেগ গোটেইখিনি আহিছে। আৰু এইফালে বিস্কুটৰ দোকানখন পাইছিলোঁ, বোলো আহিছোঁ মাত্ৰহে, অলপমান পিছতকৈ বিস্কুট খাবা।
আৰু অলপমান মানে মণিহাৰী বস্তু লগা আছিল দিনতকৈ মণিহাৰী বস্তুখিনি কিনি লওঁ আৰু মণিহাৰীখিনি কিনি ল'লোঁ আৰু মণিহাৰী দোকান হওক পুতলা হওক আৰু বিশেষকৈ মোৰ বহুত বেছি পচন্দ হয় ফুল ৰাস পূজা সভা যিয়ে নহওক কিয় মোৰ ফুল বহুত বেছি পচন্দ কৰোঁ আৰু ফুলখিনি ইমান ৰঙচুৱা মানে দেখিয়ে কিবা এটা ভাল লাগি যায় আৰু মণিহাৰী কিনি ল'লোঁ লৈ আৰু মই অকল ল'লেতো নহ'ব ল'ৰা দুইটাকো দিব লাগিব ল'ৰা দুটাৰ কাৰণে চাই আছোঁ বোলো কি পচন্দ হয় সৰুটোৱেতো ক'বই নাজানে কিন্তু ডাঙৰ ল'ৰাৰ পচন্দই নহয় বোলো আগতে কিবা খাই লৈ আহিম আৰু এইফালে নানু আৰু ধুনু দুয়োটাকে ফুচকা খোৱাব আনিলোঁ আৰু নানুৱে লাজকৈ খাই আছে মানে যিহেতু ভিডিঅ' কৰি আছোঁ আৰু ধুনুও লাজ কৰিছে বোলো কিহৰনো লাজ খোৱা মই অলপমান ভিডিঅ'কে কৰি আছোঁ আৰু দুয়োটাই খোৱা হৈ গ'ল তাৰপিছত এইবাৰ আহিলোঁ এয়া ধোঙা ওলা বিস্কুট মানে বিস্কুট খায়ে ধুনু আৰু ধুনু দুয়োটাকে বিস্কুট খোৱালোঁ খুৱাই মেলি এইবাৰ পাপাকে ল'লে জিউব এটা লৈ আৰু আমি আহোঁতেতো মানে দিনে পোহৰ হৈ আছিলে এতিয়া পটকৈ মানে এন্ধাৰ হৈ গ'ল আৰু আজিকালি মানে 4:30-5টা বাজিল না একেবাৰে আন্ধাৰ হৈ যায় কিন্তু বোলো সোনকালে ঘৰতো যাব লাগিব আৰু দুয়োটা ল'ৰাৰ কাৰণে কিবা বোলো অলপমান খেলা বস্তুকো লওঁ আৰু জিউব এটাৰ কাৰণে ল'লোঁ পুতলা আৰু ডাঙৰটোৱে বাৰু পুতলাই পচন্দ কৰিলে দুয়োটাই আজি পুতলাকে ল'লে লৈ মেলি আৰু সেইফালে বোলো কিবা খাবও আছে খোৱাটো হ'লে আগত যে ল'লে নহ'ব আৰু খাব আছে নহয় বোলো খাবা দে আৰু এইফালে খোৱাত লাগি গ'লোঁ এইফালে নানুৱে আৰু ধুনুৱে খালে ম'ম' আৰু মানুহজনে খালে এয়া ঘুগুনি আৰু কণী আৰু এইফালে মই বোলো আন্ধাৰ হৈছে ঘৰত যাব লাগে সোনকালে আমাৰ বাপেক পুতেক দুয়োটা আকৌ খোৱাতহে ব্যস্ত ইটোৰ পিছত সিটোৰ পিছত সিটো বোলো যি খোৱা বান্ধি লোৱা ঘৰতে খাবা আৰু এয়া খাই লৈ উঠি ইফালে আহিলোঁ আৰু ইয়াৰ ৰাতিৰ পৰিৱেশ ৰাতি হ'লে মন্দিৰটো এনেকুৱা দেখি খুবেই বেছি ধুনীয়া হৈছে আৰু এতিয়া যিহেতু মানে ৰাতিয়ে হ'ল আৰু আমি ঘৰলৈ যাম আৰু ঘৰলৈ যাই কিনে আকৌ আপোনালোকক লগ পাই আছোঁ তো গাইজ ৰাস চাই ঘৰ পালোঁ আৰু মোৰ আজি ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নতুন ভিডিঅ' এটা আকৌ লগ পাম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক বাই বাই